মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ কাৰ্বি আংলঙৰ বতৰটো চাওক। সিদিনাখনৰ এটা ভিডিঅ' দিছিলোঁ ন, কাৰখনৰ বনেটৰ ভিতৰত কেনেকুৱা ভয়ংকৰ সাপ, মানে ভাবিব নোৱাৰিব কেনেকুৱা বিষাক্ত সাপ এডাল সোমাই আছিলে। গতিকে বনেট খোলা সময়ত কিবা কাৰণে অকণমান সাৱধান হ'ব সকলোকে ক'লেও। আৰু ক'ৰবালৈ যোৱাত বৰষুণৰ ছিজনত আপোনালোকে গ্লাছখন অন্ততঃ গাড়ীৰ গ্লাছ মাৰি যাব দেই, অলপ দূৰ হ'লেও। তেতিয়া ইঞ্জিনত কিবাকৈ সোমাই থাকিলেও মানে ফটকেনে ওলাই আহিব। মানে খিৰিকী খুলি যদি যায় নহয়, ভিতৰত সোমাবলৈ কেনেকুৱা চান্স লৈছিলে সিদিনা মানুহজনৰ এটা অভিজ্ঞতা মই দিলোঁ। নেমু দি পেলাই কিবা বনাই পাইছেনে? বিস্কুট, পিঠা এনেকুৱা। আজি মই বনাইছোঁ, চাব হা। ইয়াৰ মাজতে মই এটা কথা কৈ থওঁ, নেমুৰ যিটো ৰস নহয়, ৰসটোতকৈ বেছি কামত দিয়ে তাৰ বাকলিখিনিয়ে। গতিকে অকণমান মনোযোগ দিব দেই বাকলি খোৱাৰ ওপৰত। কালি ননদজনী ঘৰলৈ দি পঠিয়ালোঁ অলপমান সৰহকৈ। মোক দুটামান নেমু লাগিব, লৈ লওঁ মই। কাপোৰ চিলাবলৈ দি গ'ল, ব্লাউজ পিচ, মেখেলা, এইবিলাক চাদৰত পতি, দেখিছেনে? এটাই মই দেখালোঁ এইটো কাৰণেই, যিসকলে ইউটিউবত লাগি আছে, ভিডিঅ'তে লাগি আছে, অন্ততঃ তাতে লাগি নাথাকি নিজে কি ইনকাম কৰিব পাৰে সেইটোৰ ওপৰত অলপ গুৰুত্ব দিব, নহ'লে পস্তাব লাগিব। আমাৰ বেটীয়ে দেখিছে নেকি? আজি ঘৰত বেটী আৰু মই এইখিনি বনালোঁ কি, অমিতা ভাজি, একদম মছলা নিদিকে, অকণমান ক'লা জিৰা দিছোঁ, জলকীয়া বাছ হৈ গ'ল। আৰু এয়া হ'ল দাইলৰ বৰা, অলপ কম তেলত বনাইছোঁ। চিম্পুল খানা, মতা মানুহ নাথাকিলে দাইল নবনাওঁ, ছুটি। আৰু আছে মোৰ এই গেং, ইহঁতক খুৱাব লাগিব। চাওক কেনেকৈ চাই আছে। এইখিনি বাগানৰ আটা চাওক, ইমানবিলাক আটা আছে, কি কৰিম ভাবিলেও অলপ বিস্কুট বনাওঁ। এইখিনি কি কৰিছোঁ, আটা ল'লোঁ, দেখিলে? এইখিনি চাওক, এইটো নেমু দেখিছে, এইফালে চাওক নেমু। এই নেমুটোৰ মই এই পিহনাখনত এনেকুৱা কৰিছোঁ, জাষ্ট ওপৰৰ সেউজীয়া অংশখিনি লৈছোঁ, দেখিছে? য'ত আচলতে বহুত চেণ্টেড এই নেমুটো, বা এনেই হ'লেও এইটো এটা এক্সট্ৰা ফ্লেভাৰ পায়। তো বিস্কুট বনাই থ'ম বুলি ভাবিছোঁ। কিনা বস্তু খোৱাতকৈতো ভালেই হ'ব নহয়নে? মই এইটো কৰি লওঁ, আৰু এটা দি লওঁ। তেনেকুৱা দুটা টেঙা দিছোঁ হা, এনেকুৱা দুটা টেঙা দিম, মানে ইয়াত দুটা নেমু কৰি ল'লোঁ চাওক হা। এইখিনি নিমখ ল'লোঁ চাওক আন্দাজমতে। ৰেচন আটাখিনি অলপ ইউনিক বনাওঁ ন, অকণমান বাটাৰ আৰু নেমু, বাটাৰ দি দিওঁ। এইখিনি চাওক কিমানখিনি ল'লোঁ। অলপমান ৰিফাইন তেলো দি দিছোঁ, ইমান বাটাৰ দিব নোৱাৰি ন, দুখীয়া মানুহ। বিস্কুট খোৱাতকৈ কিনি পেলাই এইখিনি মই আটা দিয়ে বনাই থৈছিলোঁ, একদম অৰ্ডিনেৰী নিমকি, কটা নিমকি। বিস্কুটতকৈতো বেটাৰেই হ'ব নহয়নে? এইখিনি কিটো হিচাপত কৰিছোঁ চাওক, দেখিলে? তাৰমানে ইমানটো দিব লাগিব, নহ'লে ইয়াত বেকিং বা ছ'ডা ইউজ নকৰোঁ। পৰাপক্ষত ঘৰত খোৱা বস্তুবোৰ আপোনালোকে কেমিকেলছ ইউজ নকৰাই ভাল, গম পাইছেনে? মই ভালকৈ খচি ল'লোঁ চাওক, দেখিছে? এনেকুৱাকৈ মই পেলি ল'লোঁ দীঘলীয়াকৈ। মই কাটি দেখাই আছোঁ হা, এই ধৰণে কাটি ল'লোঁ। এতিয়া চাব মই কি কৰিম। এনেকুৱা ঘূৰাই ঘূৰাই লৈ আহিলোঁ, দেখিছে? জাষ্ট এইটো চেপ দিলোঁ, মই হেঁচি দিছোঁ চাওক, হৈ গ'ল। কেইটামান মই এনেকুৱা বনাই ল'লোঁ। একেবাৰে কম ষ্টিম দিব হা, যিহেতু মই ইয়াত বেকিং বা ছ'ডা নাই দিয়া, সেইকাৰণে ভিতৰখিনি সিজিব লাগিব। একদম কম ষ্টিমত মই ভাজিলোঁ। চাব হা কেনেকুৱা হ'ল। এনেকুৱা হ'ল চাওক। এখন হাতত কেমেৰা লৈ দিগদাৰ হৈছে, আপোনালোকে খাস্তা অকণমান কৰি ল'ব, তেতিয়া মচমচীয়া হ'ব আৰু ভিতৰলৈকে সিজিব। বনাই বনাই আমনি লাগিলে কিছুমান মই বেলেগ ছিষ্টেমত বনাইছোঁ। ঢাকনি মাৰি চাওক, তেল নাই, দেখিছেনে? একেবাৰে অকণমান তেলতো হৈ যায়। মই জাষ্ট চাইছিলোঁ, এনেকুৱা বনাওঁ মানে মই বহুত তেল নহ'লেও হৈ যায়, আচলতে হৈ যাব, চাব দেই। এতিয়া চাওক মই লুটিয়াই দেখাইছোঁ, আপোনালোকক ভাঙি দেখাবলৈ দিগদাৰ হৈছে। মই এনেকুৱাও হৈ যায় অকণমান তেলত। তো ঘৰত খাবলৈহে ন, বিস্কুটৰ ঠাইত এনেকুৱা বনাই থ'ব পাৰে, যিকোনো পেনত হ'লেও ন।